ইউএছটিএমৰ মূল প্ৰৱেশ পথত আৰু দেখিবলৈ পাইছে মেঘালয়ৰ পৰা অহৰহভাৱে পানী অতি প্ৰবল গতিত নামি আহিছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো কৈছে যে মেঘালয়ৰ পৰা অহা পানী আছিলে সমগ্ৰ মহানগৰ প্লাবিত কৰি পেলাই। আমি সেই দৃশ্য দেখুৱাইছোঁ। কি এক ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত উদ্ভৱ হৈছে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এটা পকী পথ সম্পূৰ্ণ খহি গৈছে। আৰু এই স্থানত আচলতে এই স্থানত থিয় হৈ থকাটো এই মুহূৰ্তত সম্ভৱপৰ হৈ থকা নাই, কাৰণ যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ ঘটিব পাৰে এই স্থানত। আৰু অহৰহভাৱে পানীৰ সোঁত এই মুহূৰ্তত আমি দেখুৱাইছোঁ। এটা পকীৰ পথ কিদৰে খহি গৈছে আমি সেই দৃশ্য দেখুৱাইছোঁ। এইদৰে অহৰহভাৱে পানীৰ ঢল নামি আহিছে। আৰু আমি আনফালৰ তললৈ যাই আচলতে কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। এটা পকীৰ পথ সম্পূৰ্ণ খহি গৈছে আৰু এই পথৰে অহৰহভাৱে পানী আচলতে মহানগৰলৈ গৈ আছে, যাৰ বাবে আচলতে মহানগৰী কৃত্ৰিম বানত ডুব থাকিব লগা হৈছে। কৃত্ৰিম বানত বুৰি যোৱা পৰিলক্ষিত হৈছে। আচলতে গুৱাহাটী মহানগৰ কৃত্ৰিম বানত বুৰি যোৱা পৰিলক্ষিত হৈছে। কি এক ভয়াৱহ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়াই হৈছে পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে আচলতে মহানগৰবাসীয়ে এইদৰে কক পকাই থাকিব লগা হৈছে। ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত দেখুৱাইছোঁ আমি ইউএছটিএমৰ প্ৰৱেশ পথৰ পৰা। কি পানীৰ সোঁত আৰু পানীৰ সোঁতে অহৰহভাৱে আচলতে সমগ্ৰ অঞ্চলত আচলতে ব্যাপক প্লাৱনৰ সৃষ্টি কৰিছে। আৰু এইদৰে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে কিদৰে ভয়াৱহ এক বান পৰিস্থিতি উদ্ভৱ হৈছে। ইউএছটিএমৰ মূল প্ৰৱেশ পথত আৰু দেখিবলৈ পাইছে মেঘালয়ৰ পৰা অহৰহভাৱে পানী অতি প্ৰবল গতিত নামি আহিছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো কৈছে যে মেঘালয়ৰ পৰা অহা পানী আছিলে সমগ্ৰ মহানগৰ প্লাবিত কৰি পেলাই। আমি সেই দৃশ্য দেখুৱাইছোঁ। কি এক ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত উদ্ভৱ হৈছে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এটা পকী পথ সম্পূৰ্ণ খহি গৈছে। আৰু এই স্থানত আচলতে এই স্থানত থিয় হৈ থকাটো এই মুহূৰ্তত সম্ভৱপৰ হৈ থকা নাই, কাৰণ যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ ঘটিব পাৰে এই স্থানত। আৰু অহৰহভাৱে পানীৰ সোঁত এই মুহূৰ্তত আমি দেখুৱাইছোঁ। এটা পকীৰ পথ কিদৰে খহি গৈছে আমি সেই দৃশ্য দেখুৱাইছোঁ। এইদৰে অহৰহভাৱে পানীৰ ঢল নামি আহিছে। আৰু আমি আনফালৰ তললৈ যাই আচলতে কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। এটা পকীৰ পথ সম্পূৰ্ণ খহি গৈছে আৰু এই পথৰে অহৰহভাৱে পানী আচলতে মহানগৰলৈ গৈ আছে, যাৰ বাবে আচলতে মহানগৰী কৃত্ৰিম বানত ডুব থাকিব লগা হৈছে। কৃত্ৰিম বানত বুৰি যোৱা পৰিলক্ষিত হৈছে। আচলতে গুৱাহাটী মহানগৰ কৃত্ৰিম বানত বুৰি যোৱা পৰিলক্ষিত হৈছে। কি এক ভয়াৱহ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়াই হৈছে পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে আচলতে মহানগৰবাসীয়ে এইদৰে কক পকাই থাকিব লগা হৈছে। ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত দেখুৱাইছোঁ আমি ইউএছটিএমৰ প্ৰৱেশ পথৰ পৰা। কি পানীৰ সোঁত আৰু পানীৰ সোঁতে অহৰহভাৱে আচলতে সমগ্ৰ অঞ্চলত আচলতে ব্যাপক প্লাৱনৰ সৃষ্টি কৰিছে। আৰু এইদৰে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে কিদৰে ভয়াৱহ এক বান পৰিস্থিতি উদ্ভৱ হৈছে।